হাৰমতি এটা হোটেলত অনৈতিক কাৰ্যকলাপ চলি থকাৰ কথা পোহৰলৈ অহাৰ পিছত কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিতভাৱে এখনি সভা অনুষ্ঠিত কৰে। মন্তব্য মঙ্গলবাৰে সন্ধিয়া 6 বজাত। অসাধু ব্যৱসায়ৰ বিৰুদ্ধে এবাৰ একত্ৰিত হ'ল জনতা। কলিয়াবৰ কুঠুৰি, হাৰমতি আৰু বাগৰিত অসাধু ব্যৱসায়ৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে ৰাইজ। এতিয়াৰ পৰা কুঠুৰি, হাৰমতি, বাগৰি অঞ্চলত অবৈধভাৱে ব্যৱসায় কৰিলে পৰিব ৰাইজৰ ৰোষত। দীৰ্ঘদিনৰ পৰা হাৰমতি আৰু বাগৰিত একাংশ অসাধু ব্যৱসায়ী চলাই গৈছিল অবৈধ বেখা। শেহতীয়াকৈ এখন হোটেলত এজন যাত্ৰীক চাহৰ লগত নিচাজাতীয় দ্ৰব্য সেৱন কৰাই এটা দুষ্ট চক্ৰই হাইজেক কৰিছিল এখন 4চকীয়া বাহন। আৰু তাৰ পিছতেই এই কুকৰ্মৰ ফল ভোগ কৰিব লগা হৈছিল আশে পাশে থকা কেইবাটাও অঞ্চলৰ ৰাইজে। আৰু সেই অঞ্চলত সঘনাই সংঘটিত হৈছিল এনে কুকৰ্ম, যাৰ ফলত ইয়াত কেইবাটাও ৰাইজ একত্ৰিত হৈ এখন সজাগতা সভা আজি অনুষ্ঠিত কৰে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ কুঠৰি নজান কুঠৰিত আমাৰ এখন সজাগতা সভা পাতিছিলোঁ। মানে আমাৰ সংশয় হৈছিল যে হাৰমতি বাগৰি যিটো মানে অত্যাচাৰ কৰি আজি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনে যিটো মানে ড্ৰেইনৰ ছিষ্টেম কৰিলে, আৰু তেওঁলোকে বহুত অপকৰ্ম কৰি ব্যৱসায় কৰি আছিল, সেইখিনি ধ্বংস কৰিবৰ কাৰণে যি জিলা প্ৰশাসনে ব্যৱস্থা লৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি শংকিত হৈ আমি তাৰে দাঁতিকাষৰীয়া গাঁও হিচাপে নজান, বাগমাৰী, কুঠৰি এৰিয়াৰ সমূহ ৰাইজে গোটেই কথাখিনি চিন্তা কৰি আমি আজি সজাগতা এটা সভা আৰম্ভ কৰিলোঁ, পাতিলোঁ। সজাগতা সভাত আমি ডিচিশ্যন ল'লোঁ যে যিবিলাক হাৰমতি বাগৰিত এইবিলাক দুৰ্নীতি কাৰ্য লিপ্ত হৈ আছিলে, কিন্তু আমাৰ এৰিয়াত নকৰোঁ বুলি চবে প্ৰতিশ্ৰুতি দিছে সকলো ৰাইজে। আৰু লগতে আমি এখন কমিটি বনাইছোঁ নজান কুঠৰি সুৰক্ষা সমিতি হিচাপে। সেইখনে সকলো সময়তে মানে নীতি আদৰ্শৰ মতে তেওঁলোকে